নমস্কাৰ জনাইছোঁ সকলোকে, সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলো নিশ্চয় ভালে কুশলে আছে। আজি মোৰ জীৱনৰ কিছুমান নজনা কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। হয়তো বহুতে ভাবে মই হাঁহি থাকোঁ, ফূৰ্তি কৰি থাকোঁ, হয়তো মোৰ জীৱনত চাগে কোনো দুখেই নাই। আপোনালোকে ভবাটো মিছাও নহয়, এনেকুৱাও কিছু দুখ নাই যেন মই সদায় মন বেয়া কৰি থাকিম বা বৰ দুখত থাকিম, কিবা নহয়। আছে, যথেষ্টখিনি সুখো আছে, বহুত সুখো পাইছোঁ আৰু বহুতখিনি দুখো পাই আহিছোঁ মোৰ জীৱনত। মোৰ মামনক মই ভগৱানৰ কৃপাত মই মামনক পাইছোঁ। বহুতখিনি কষ্ট কৰিছিলোঁ, বহুতখিনি তপস্যাৰ মূৰত মই মামনক পাইছোঁ। মামন মোৰ হাতলৈ এনেই অহা নাই, বহুতখিনি যথেষ্টখিনি তপস্যা কৰিছিলোঁ আৰু বহুতৰ আশীৰ্বাদ মোৰ মূৰত সদায় আছিলে কাৰণে, মোৰ হৃদয়ত সকলোৰে আশীৰ্বাদ আছিলে কাৰণে আজি মামন মোৰ হাতত ভগৱানে মোক কোলাত তুলি দিলে। আৰু মামনক মই এনেকৈ পাম বুলি ভবাও নাছিলোঁ আৰু মোৰ জীৱনলৈ মামন আহিব বুলি মই ভবাও নাছিলোঁ। বহুতখিনি কষ্ট কৰিছিলোঁ তাইৰ কাৰণে আৰু 6 বছৰ দিন মই সন্তানহীন এজনী মাতৃ আছিলোঁ আৰু কথাখিনি এতিয়া ক'লে মোৰ ক'বলৈও মই পৰা নাই। বহুতখিনি কষ্টৰ মূৰত কথাখিনি কৈছোঁ আৰু কেতিয়াও কাকো নজনাওঁ বুলিয়ে ভাবিছিলোঁ এইখিনি কথা। তথাপিতো মোৰ মামনৰ কথা বহুতে সুধি থাকে, সেইটো কাৰণে মই আজি ক'বলৈ আপোনালোকৰ মাজলৈ প্ৰয়াস কৰিছোঁ। মামনক লৈ মই বহুতখিনি কষ্ট কৰিছিলোঁ। 6 বছৰ দিন মোৰ যেতিয়া সন্তান নাইকিয়াৰ প্ৰতি মোৰ মানুহে যেতিয়া হাঁহিছিলে, তেতিয়া মই বহুত বিশেষকৈ মোতকৈ মোৰ মানুহজন বহুত ভাগি পৰিছিলে। মোৰ মামনৰ দেউতাক বহুত ভাগি পৰিছিলে। যেতিয়া তেওঁ ঘৰৰ পৰা ফোন যায় যেন মাইনাক আমুক মেডিকেলত দেখাবি, মোক সকলোৱে মাইনা বুলি কয়, আমুকে কৈছে আমুক মেডিকেলত মাইনাক দেখাবিচোন, তামুকে কৈছে আমুক মেডিকেলত মাইনাক দেখাবিচোন, তেতিয়া মোৰ মানুহজনে মোক ক'ব পৰা নাছিলে। তেওঁ বহুত কষ্ট পায়, ক'বলৈ ৰাতি ৰাতি তেতিয়া কান্দি থাকে তেওঁ। আৰু বহুত মানুহে কথা কয়ো, তেওঁ বহুতখিনি শুনেও। আৰু মই বহুত মানুহৰ কথা সহ্য কৰিব নোৱাৰি মই মানুহজনৰ লগত ইটানগৰলৈ গুচি গৈছিলোঁ। কিন্তু মোৰ ঘৰৰ ফালৰ পৰা, মোৰ শাহু ঘৰৰ ফালৰ পৰা মই একো প্ৰেছাৰ পোৱা নাছিলোঁ। মোক শাহুৱে যথেষ্টখিনি মৰম কৰে, হয়তো আপোনালোকে মোৰ ভিডিঅ'সমূহ দেখা নাই, কিন্তু মোক যথেষ্টখিনি মৰম কৰে। তেতিয়া মোক মায়ে খালি এটা কথাই কয়, হ'ব, সন্তানে মানুহৰ জীৱনত একো নহয়, মোৰ 3টা ল'ৰা মই তুলিছোঁ নহয়, তাৰে এটা তোৰে সন্তান বুলি ভাবি ল'বি, সেইবুলি তেওঁ মোক সদায় সেইটোৱে মোক কয়। আৰু বহুতখিনি মোৰ শাহু মায়েও বহুত কষ্ট কৰিলে মোৰ লগত, আৰু শাহু মায়েও বহুতখিনি কথা মানুহৰ পৰা শুনিবলৈ পাইছিলে, তথাপিতো মোক আজিলৈকে প্ৰেছাৰ দিয়া নাছিলে। কিন্তু ভগৱানৰ আশীৰ্বাদত মামনক মই পালোঁ যদিও ভগৱানে মোৰ যেতিয়া গৰ্ভত তাইক স্থান দিলে, তেতিয়া দিয়াৰ পিছতো মই মৃত্যুৰ সৈতে যুঁজি মই মামনক জন্ম দিছোঁ। হয়তো এতিয়া কথাখিনি শুনিলে সকলোৱে বেয়াও পাব পাৰে, এইটো ক'বলগীয়া কথা একো নহয়, কিন্তু মোৰ যিটো মনৰ ভাৱ মই আপোনালোকৰ আগত প্ৰয়াস কৰিব লৈছোঁ। কিন্তু মোক যেতিয়া অপাৰেশ্যন কৰিবলৈ থিয়েটাৰত ভৰাইছিলে, তেতিয়া মই মৃত্যুৰ সৈতে যুঁজি আছিলোঁ। মামনক মই পাম বুলি ভবা নাছিলোঁ আৰু মোৰ ঘৰৰ মানুহে পাব বুলি ভবা নাছিলে। মই যেতিয়া প্ৰেগনেণ্ট থাকোঁ, তেতিয়া মই 6মাহৰ পৰাই মই বেড ৰেষ্ট। আৰু মোক সকলো ঘৰৰ মানুহে আশা এৰি দিছিলে যাতে মই এনেকৈ যেন সুস্থ হৈ উঠিম বুলি ভবা নাছিলে কোনো। আৰু আপোনালোকৰ সকলো আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত সদায় ভগৱানক শ্ৰদ্ধা কৰোঁ। ভগৱানৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ আৰু ঘৰৰ মানুহ সকলো ওচৰতে চিৰকৃতজ্ঞ। আৰু সকলোৱে মোক ছাপোৰ্ট কৰিলে, মৰম কৰিলে, বহুতখিনি সাহস দিলে। দিয়াৰ পিছতে আজি মামন এয়া ইমান সুন্দৰকৈ এটা ডাঙৰ হৈছে। আৰু মই যিহেতু দেউতাহীন এজনী ছোৱালী হয়, সেইটো কাৰণে মই মামনক সদায় সুখী কৰি ৰাখিব বিচাৰোঁ। বহুতখিনিয়ে কষ্ট পালোঁ, ঘৰুৱাভাৱে কষ্ট নহয়, মই বাহিৰৰ মানুহৰ পৰা বহুত কষ্ট পালোঁ, বহুত দুখ পালোঁ। বিশেষকৈ মোৰ মানুহজন বহুত ভাগি পৰিছিল, তেওঁ বহুত কথা শুনিবলগীয়া হৈছিল। তথাপিতো মোৰ আগত আজিলৈকে এটোপাল চকু পানী টুকি নেদেখায়। তথাপিতো মই অনুমান কৰোঁ তেওঁ বহুত মতা মানুহ হয় ন, বহুত ধৈৰ্য আছে, কিন্তু আমাৰ মাইকী মানুহৰ ধৈৰ্য নাই, কিন্তু বহুত তেওঁ দুখ কৰে। আৰু ভগৱানৰ আশীৰ্বাদৰ কোবত আজি মই সন্তান মোৰ আছে বুলি মানুহৰ আগত গৌৰৱে ক'ব পাৰোঁ। আৰু বহুত মানুহ, আচলতে আমাৰ সমাজখনৰ মানুহবিলাক বহুত কূটনীতি হয়, মানুহক
কেতিয়াও মানে সুখে শান্তিয়ে থকাটো দেখিব নোৱাৰে আৰু মানুহক কেনে প্ৰকাৰে মানে যুঁজ লওঁ, কেনেকৈ অশান্তি কৰোঁ, কেনেকৈ তেওঁলোকৰ সম্পৰ্কটো ভাঙিবলৈ চেষ্টা কৰোঁ আৰু কেনেকৈ যুঁজিলে ভাল হ'ব সেইটো সেইটো কৰি থাকে, সেইটো চিষ্টেম কৰি থাকে যেন মানুহৰ সংসাৰখন কেতিয়াও ভাল হৈ নাথাকক আৰু মানুহৰ শহুৰ শাহুৰ লগত কেতিয়াও ভাল হৈ নাথাকক, সেইটো পৰ্যায়লৈ ইমানখিনি যাব পাৰে। মই বহুতখিনি পালোঁ, বহুত কথা শুনিলোঁ, আৰু পিছত গমো পালোঁ কোনে কি কথা কৈছিলে, কিন্তু সেইখিনি কথা ক'বলৈ নাযাওঁ। আজি মই বহুত সুখী, আমাৰ পৰিয়ালটো বহুত সুখী, আৰু খুৰাক বিশেষকৈ খুৰাক দুজন আৰু দেউতাক আৰু আইতাক বহুত সুখী। মোৰ শাহুৱে মোক কৈ দিছিলে, যেতিয়া মই প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া মোক কৈছিলে, মাইনা কিন্তু মোৰ ল'ৰা 3টা, মোৰ ছোৱালী মাথো তই আছ, আৰু এজনী ছোৱালী হ'লেহে মই সুখী হ'ম। কিন্তু সেইটো কাৰণে আজি মই বিশেষকৈ বহুত গৌৰৱ কৰিছোঁ, মা 3টা ল'ৰা 1জনী ছোৱালী দিব পাৰিছোঁ। আৰু সেইটো কাৰণে মোৰ হাজবেণ্ডেও বহুত সুখী মামনক পায়। আপোনালোকৰ আগত কথাখিনি ক'লোঁ, কোনো বেয়া নাপাব, যিহেতু মোৰ মনত বেয়া লাগি আছিল। কথাখিনি কোৱাৰ কাৰণে কোনো বেয়া নাপাব। মামনৰ কথা বহুতে জানিবলৈ ইচ্ছা কৰে আৰু মোক ফোনো কৰি থাকে, মোক মেছেজো কৰি থাকে। সেইটো কাৰণে মই আজি ক'বলৈ বাধ্য হৈছোঁ। মই যে ইমান হাঁহি থাকোঁ, মোৰ হাঁহিৰ আঁৰতো বহুত ৰহস্য আছে, কিন্তু মানুহৰ আগত দেখাব ইচ্ছা নকৰোঁ আৰু কোনোদিনাখন নকৰোঁ। সেইটো মই মামনকো শিকাম, যিমানে দুখ নাথাকক মানুহৰ দুখৰ লগত যুঁজিবলৈ এটা হাঁহিয়ে যথেষ্ট, আৰু হাঁহি থাকিলে সকলো জীৱন জিন্দাবাদ, মই সেইটোৱে ভাবোঁ। সেইটো কাৰণে সকলোকে কৈছোঁ, আপোনালোকে সকলোৱে হাঁহি থাকিব। মানুহৰ জীৱনত দুখ সকলোৱে থাকে, হাঁহি ফূৰ্তিয়ে থাকিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।